এভৰিৱান CW 2026 পেপাৰ সলিউশ্যনৰ চিৰিজ যিটো আমি ষ্টাৰ্ট কৰিছিলোঁ তাৰে আমি CW 2021 মেথছৰ পেপাৰখন ডিছকাছ কৰি আছিলোঁ। এতিয়া আমি আহোঁ তাৰ নেক্সট পাৰ্টৰ পৰা। তো এতিয়া আমাৰ প্ৰথমতে চাওঁ কুৱেশ্যন নম্বৰ 21 সলিউশ্যন। তো মই লিখি ইয়াত 21 সলিউশ্যন। তো এতিয়া আমি ইয়াত দিয়া আছে যে the set of values of lambda for which the equation is as integral root is আমাৰ ৰুট কি হ'ব লাগে ইণ্টিগ্ৰেল হ'ব লাগিব। তো এতিয়া আমি প্ৰথমতে এইটো লিখিলোঁ ইকুৱেশ্যনটো লিখিলোঁ x minus lambda whole into x minus 4 equals to 1। তো ইয়াত এক্সপাণ্ড কৰিলে কি হ'ব আমাৰ x স্কুৱাৰ এইটো হ'ব আমাৰ 4x minus lambda x plus 4 lambda equals to 1। তো এতিয়া আমি ইয়াক ভালদৰে লিখিলে হ'ব x স্কুৱাৰ মাইনাছ ডাল কমন নিলে 4 plus lambda x plus 4 lambda minus 1 equals to 0। তো এতিয়া আমি কি কৰিম ইয়াৰ এক্সৰ ভেলুটো ওলাম মই এক্স ইকুৱেলছ টু মানে ইয়াৰ ৰুট ওলাম মই ৰুটকেইটা আমি ইণ্টিজাৰ বুলি ক'ব লাগে। তো ইয়াৰ প্ৰথমটো ৰুটটো ওলাওঁ ৰুটটো ওলালে হ'ব মাইনাছ আমাৰ কি হয় মাইনাছ বি প্লাছ মাইনাছ ৰুট বি স্কুৱাৰ মাইনাছ 4ac ডিভাইড বাই আহিছে। তো ইয়াত বিৰ মান হ'ল মাইনাছ আছিল তো প্লাছ হ'ব 4 প্লাছ লামডা প্লাছ মাইনাছ ৰুট অভাৰ বি স্কুৱাৰ মানে 4 প্লাছ লামডা হোল স্কুৱাৰ মাইনাছ 4 ইণ্টু 1 আছে এৰ মান 1 তো 4 লামডা মাইনাছ 1 চিৰ মান ইমান হ'ব ডিভাইডেড বাই তো আহিছে কথাই নাই আমাৰ কিয় কাৰণ এৰ মানটো 1। তো এতিয়া মানে কি কৈছে ইয়াতে লিখোঁ মই তো এতিয়া মানে কি কৈছে ইয়াত ইণ্টিগ্ৰেল ৰুট হ'ব লাগে ইণ্টিগ্ৰেল ৰুট হ'ব লাগিলে আমাৰ যে এই ৰুটৰ ভিতৰত আছে 4 প্লাছ লামডা হোল স্কুৱাৰ মাইনাছ 4 লামডা মাইনাছ 1। তো ইয়াৰ মানটো আমাৰ কি হ'ব লাগিব ইটো এটা পাৰফেক্ট স্কুৱাৰ হ'ব লাগিব। যেতিয়া মানে এইটো এটা পাৰফেক্ট স্কুৱাৰ হ'ব তেতিয়া আমি ইয়াৰ পৰা কি পাম এটা ইণ্টিগ্ৰেল ৰুট পাম মানে ৰুটটো হ'ব আমাৰ ইণ্টিজাৰ ৰুট পাম যেতিয়া আমাৰ এইটো হ'ব। তো এতিয়া আমি কি কৰিম ইয়াত আমি ডাইৰেক্টলি ছল্ভ কৰি নাথাকোঁ আমি এইটো পুট কৰিম এবাৰ এইটো পুট কৰিম এবাৰ ইয়াৰ পৰা আমি যদি ইণ্টিজাৰ পাওঁ তেতিয়াহ'লে গম পাম আমি ইয়াত কি কৰিম ইয়াৰ অপশ্যনৰ পৰা পুট কৰিম য'ৰ পৰা 4 3 5 -4 পুট কৰিম যদি আমি ইয়াত পাৰফেক্ট স্কুৱাৰ পাওঁ পাৰফেক্ট স্কুৱাৰ পালে গম পাম যে সেইটো আমাৰ হ'ব সলিউশ্যন মানে লামডাৰ ভেলু সেইটো হ'ব আমাৰ প্ৰথমতে আমি 4 পুট কৰিলোঁ লামডা ইকুৱেলছ টু 4 তো লামডা ইকুৱেলছ টু 4 পুট কৰিলে 4 প্লাছ লামডা ভেলু 4 হোল স্কুৱাৰ মাইনাছ 4 ইণ্টু 4 মাইনাছ 1। তো ইয়াৰ পৰা কিমান হ'ব আমাৰ 8 স্কুৱাৰ মানে 64 মাইনাছ 4 ইণ্টু 16 মাইনাছ 1। তো ইয়াৰ পৰা কি পালোঁ 64 মাইনাছ 4 ইণ্টু 15। তো এতিয়া আমি ইয়াৰ পৰা কি পালোঁ আমাৰ 64 মাইনাছ 60 ইকুৱেলছ টু 4। ইয়াৰ 4টো আমাৰ পাৰফেক্ট স্কুৱাৰ হয় তাৰ কাৰণে আমি লামডা ইকুৱেলছ টু 4টো আমাৰ সলিউশ্যন এটা হ'ব। এতিয়া আমি কি কৰিম লামডা ইকুৱেলছ টু মানে ইয়াৰ এইটো এনচাৰটো আমাৰ এইটো এনচাৰ হ'ব পাৰে কিন্তু আমাৰ ইয়াত এইটোতো হ'ব পাৰে ন -4টো হ'ব পাৰে। তো এতিয়া আমি একবাৰ চেক কৰি -4ৰ কাৰণে লামডা ইকুৱেলছ টু -4। তো এইটো বহালে আমাৰ কি হ'ব ইয়াত আমাৰ আছিল ইয়াত বহালে কি হ'ব 4 - 4 হোল স্কুৱাৰ মাইনাছ 4 ইণ্টু 4 ইণ্টু -4 -1। তো ইয়াৰ পৰা আমাৰ 0 হৈ গ'ল তো মাইনাছ থাকিব মাইনাছ ইয়াত আমাৰ কি হ'ব 16 -16 -1 তো -4 ইণ্টু -17। তো ইয়াৰ পৰা আমি এটা সংখ্যা পাম যিটো পাৰফেক্ট স্কুৱাৰ কেতিয়া হ'ব নোৱাৰে পাৰফেক্ট স্কুৱাৰ নহয়। তো এইটোতো আমাৰ -4টো সলিউশ্যন হ'ব নোৱাৰে। এতিয়া আমি কি বুট কৰিম 3 আৰু 5 আছিল ন আমাৰ সেইকেইটা একবাৰ চাই লওঁ 3 আৰু 5 অ'কে। তো আমি এতিয়া কি কৰিম লামডা ইকুৱেলছ টু 3 চাম 4 প্লাছ 3 হোল স্কুৱাৰ মাইনাছ 4 ইণ্টু 4 ইণ্টু 3 -1। তো ইয়াৰ পৰা আমাৰ কি হ'ল 7 স্কুৱাৰ আৰু ইয়াৰ পৰা কি পাম 12 - 1 49 - 4 ইণ্টু 11 মানে 44। তো 49 - 44 ইকুৱেলছ টু 5। তো 5টো আমাৰ পাৰফেক্ট স্কুৱাৰ নহয় তো আমাৰ এইটোটাও 3টো সলিউশ্যন হ'ব নোৱাৰে।
তো এতিয়া আমি 5টো চাবই নালাগে কাৰণ ইয়াত আমি চল্ভ কৰি কি পালোঁ -4টো আমাৰ নহয় ইয়াত সেইকাৰণে ইটো নহ'ব আৰু ইয়াত 3টো নহয় কাৰণ সেইকাৰণে বিটো হ'ব নোৱাৰে তো আমাৰ অপশ্যন এ 4 ইজ দ্য কাৰেক্ট এনচাৰ তোমালোকে 5টো চাব পাৰা 5টো হওক বা নহওক কোনো কথাই নাই আমাৰ আৰু ইয়াত এটাতো ভুল হ'লে ন 3টো নহ'লে তাত বি অপশ্যনৰ কাৰণে তো এতিয়া আমি কুৱেশ্যন নম্বৰ 22ৰ সলিউশ্যন তো এতিয়া আমাক ইয়াত দিয়া আছে যে এ বি চি এণ্ড এক্স আৰ নন জিৰ' ৰিয়েল নাম্বাৰছ দেন ইমানৰ ভেলু হোল্ডছ মানে ইমান কি কৈছে যে এক্সটো নন জিৰ' মানে ইয়াত এ বি চিটো হয় আমাৰ নন জিৰ' ৰিয়েল নাম্বাৰ তো ইয়াত আমাৰ কি কৈছে এক্সটো আমাৰ নন জিৰ' আৰু কি কৈছে ৰিয়েল নাম্বাৰ তো আমাৰ ৰিয়েল নাম্বাৰ মানে আমাৰ যিটো ইকুৱেশ্যন আছে ইকুৱেশ্যনটোৰ ৰুটছকেইটা হ'ব ৰুটকেইটা হ'ব লাগিব আমাৰ ৰিয়েল তো এতিয়া আমি এই ইকুৱেশ্যনটোৰ কাৰণে ৰুট লিখিম কিমান হ'ব এক্স ইকুৱেলছটো আমি লিখিম -b প্লাছ মাইনাছ ৰুট অভাৰ বি স্কোৱাৰ মাইনাছ 4ac ডিভাইড বাই 2 আহিছে তো ইয়াত আমাৰ বি হ'ব কিমান 2b a প্লাছ c মাইনাছ b হৈ গ'ল ইমান প্লাছ মাইনাছ ৰুট অভাৰ বি স্কোৱাৰ মানে কি হ'ল কিমান হ'ব আমাৰ 2b ইনটু a প্লাছ c হোল স্কোৱাৰ মাইনাছ 4 ইনটু আমি কিমান লিখিব পাৰিম a আছে আমাৰ a স্কোৱাৰ প্লাছ b স্কোৱাৰ আৰু c হ'ল আমাৰ b স্কোৱাৰ প্লাছ c স্কোৱাৰ তলত ডিভাইডেড বাই 2 ইনটু a স্কোৱাৰ প্লাছ b স্কোৱাৰ হ'ল তো এতিয়া আমাৰ কি কৈছে ইয়াত তো আমাৰ ইয়াত কৈছে কি এই যিটো আছে ইয়াৰ ভেলুটো ৰিয়েল ৰুট হ'ব লাগিব ৰিয়েল ৰুট হ'ব লাগিলে ইয়াৰ মানটো সদায় আমাৰ কি হ'ব লাগিব জিৰ' কৰি ডাঙৰ হ'ব লাগিব তো আমি সেইটোৱে লিখিম 2b a প্লাছ c হোল স্কোৱাৰ মানে টোটেল হোল গোটেইখিনিৰ ওপৰত হোল স্কোৱাৰ মাইনাছ 4 a স্কোৱাৰ প্লাছ b স্কোৱাৰ আৰু b স্কোৱাৰ প্লাছ c স্কোৱাৰ ইয়াৰে মান গ্ৰেটাৰ দেন বা ইকুৱেলছ টু 0 তেতিয়া আমি কি পাম ৰিয়েল ৰুট পাম তো এতিয়া আমি এক্সপাণ্ড কৰিলে কি পাম ইয়াত লিখিব পাৰিম 4b স্কোৱাৰ a স্কোৱাৰ প্লাছ c স্কোৱাৰ প্লাছ টুৱাইছ ac মাইনাছ a স্কোৱাৰ b স্কোৱাৰ a স্কোৱাৰ c স্কোৱাৰ b টু দি পাৱাৰ 4 প্লাছ b স্কোৱাৰ c স্কোৱাৰ গ্ৰেটাৰ দেন ইকুৱেলছ টু 0 তো ইয়াত আমাৰ 4টো কেঞ্চেল হৈ যাব গোটেই ইয়াতো আছে তো সেইফালে লৈ যাব পাৰিম তো ঠিক তেনেদৰে ইয়াত এতিয়া বিলালে কি হ'ব বি স্কোৱাৰ এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ চি স্কোৱাৰ প্লাছ টুৱাইছ এ চি বি স্কোৱাৰ মাইনাছ ইয়াৰ পৰা ঠিক আমাৰ কি আহিব এ স্কোৱাৰ বি স্কোৱাৰ মাইনাছ এ স্কোৱাৰ চি স্কোৱাৰ মাইনাছ বি স্কোৱাৰ চি স্কোৱাৰ মাইনাছ বি টু দি পাৱাৰ 4 গ্ৰেটাৰ দেন ইকুৱেলছ টু 0 তো ইয়াৰ পৰা আমাৰ এইটো আৰু ইয়াত এইটো কেঞ্চেল হৈ গ'ল এইটো আৰু এইটো নোহোৱা হৈ গ'ল তো আমাৰ কি হৈ গ'ল আমাৰ ৰ'ল টুৱাইছ এ চি বি স্কোৱাৰ মাইনাছ এ চি হোল স্কোৱাৰ মাইনাছ বি স্কোৱাৰ স্কোৱাৰ কাৰণ এইটো আমাৰ মাইনাছৰ কমন ল'লে এ মাইনাছ বি হোল স্কোৱাৰৰ ফৰ্মুলাত পৰি আছে তো ইয়াৰ পৰা মই মাইনাছৰ কমন ল'লে কি লিখিব পাৰিম ইয়াক মই এ চি মাইনাছ বি স্কোৱাৰ হোল স্কোৱাৰ গ্ৰেটাৰ দেন ইকুৱেলছ টু 0 তো এতিয়া আমি ইয়াত কি পাম এটা কথা চোৱা তোমালোকে ইয়াত স্কোৱাৰ আছে স্কোৱাৰ থকা মানে কি হ'ব আমাৰ এই সংখ্যাটো সদায় পজিটিভে হ'ব তো পজিটিভৰ আগত নিগেটিভ আছে তো এই গোটেই সংখ্যাটো কি হ'ল আমাৰ নিগেটিভ হৈ গ'ল তো আমি কি কৈছোঁ 0তকৈ ডাঙৰ নিগেটিভ সংখ্যা তো আমাৰ কণ্ডিশ্যন কি দি আছে 0তকৈ ডাঙৰ নিগেটিভ সংখ্যা হয়তো নিগেটিভ হ'ব নহ'লে 0 হ'ব তো ইয়াততো নিগেটিভটো হ'ব নোৱাৰে কাৰণ 0তকৈ ডাঙৰ বুলি কৈ থৈ দিছোঁ মই তো এইটো মাষ্ট বি হ'ব আমাৰ ইকুৱেলছ টু 0 0ৰে সমান হ'ব পাৰিব কাৰণ ইয়াত নিগেটিভটো হ'ব নোৱাৰে কাৰণ 0তকৈ ডাঙৰ বুলি কৈছোঁ কিন্তু ইয়াত আমি হয়তো নিগেটিভ হ'ব নহ'লে 0 হ'ব আমাৰ তো নিগেটিভ হ'ব নোৱাৰে তো 0 হ'ব আমাৰ তো ইয়াৰ পৰা পালোঁ যে এ চি ইকুৱেলছ টু বি স্কোৱাৰ মানে আমি কি পালোঁ এ বি চি জিপিত থাকিলে আমাৰ এইটো হ'ব পাৰিব তো এতিয়া আমি অপশ্যনত চাওঁ তো এতিয়া আমি পালোঁ যে অপশ্যন বি অনলি হুৱেন এ বি চি আৰ ই জি পি এইটো হ'ব তো এতিয়া আমি চাওঁ 23 নম্বৰ কুৱেশ্যনৰ সলিউশ্যন তো ইয়াত আমাৰ দি আছে যে দ্য চিষ্টেম অফ লিনিয়াৰ ইকুৱেশ্যন এটা ইকুৱেশ্যন যদি আছে
second equation, third equation has unique solution. তো unique solution উলিয়াবলৈ আমি কি কৰিম প্ৰথমতে আমি জানো যে আমি কেনেকৈ ওলাও ডেল্টা ইনটু এক্স ইকুৱেলছ ডেল্টা এক্স হয় হয় তো ইয়াত আমাৰ যিটো ইউনিক সলিউশন বুলি কৈছে তো এইটো আমাৰ 0 হ'ব নোৱাৰে আৰু এইটো আমাৰ 0 হয় এইটোৰ কথা নাই তো আমাৰ এইটো 0 হ'ব নোৱাৰে তেতিয়া আমি এটা x ৰ ইউনিক সলিউশন পাম ডাইৰেক্ট তোমালোকে ডেল্টা ওলাবা আৰু তাৰ মানটো 0 পুট কৰি দিবা তো ডেল্টাৰ মান কিমান হ'ব আমাৰ এই ওপৰত আগত যে আছিল x ৰ আগৰ কোফিচিয়েন্ট y ৰ কোফিচিয়েন্ট হিগিটা লিখিব লাগে তো প্ৰথম ইকুৱেশ্যনটো কাৰণে মই লিখিম 1 1 1 হ'ল সেকেন্ডটো কাৰণে কি হ'ব আমাৰ 2 1 -1 2 1 -1 থাৰ্ডটো কাৰণে 3 2 k 3 2 k ইমান হ'ল আমাৰ তো ইয়াৰ মান কি হ'ব আমাৰ কেতিয়াও 0 হ'ব নোৱাৰে তো ইয়াৰ পৰা যিটো কণ্ডিশ্যন পাম সেই কণ্ডিশ্যনটো অপশ্যন আছে চাই লম আমি তো এতিয়া আমি ইয়াক সলভ কৰিলে পাম 1 ইনটু k minus m plus তো k plus 2 minus 1 whole into 2k minus m plus 3 plus 1 4 minus 3 so not equals to 0 তো ইয়াক আমি সলভ কৰিলে কি পাম k plus 2 minus 2k minus 3 plus 1 equals not equals to 0 তো ইয়াৰ পৰা এইটো এটা 2 1 মিলি কি হ'ব 3 তো plus 3 আৰু minus 3 এইটো নহয় যাব তো ইয়াৰ পৰা আমাৰ থাকিব কি minus k is not equals to 0 মানে আমি এবাৰ লিখিব পাৰো k is not equals to 0 মানে k এর মান তো কোনদিন 0 হ'ব নোৱাৰে তো এইটা আমি অপশনত পাম তো এইটা আমি বললাম অপশন a k not equals to 0 is the correct answer তো এতিয়া আমি আও কোয়েশ্চন নাম্বার 24 এর সলিউশন হলো তো এতিয়া আমি ইয়া দি আছে যে the point d and e are taken on the side bc of a triangle abc such that bd is equals to de equals to ec আর এর আমার অ্যাঙ্গেল দিয়া আছে তো ভ্যালু লব লাগে আমি ইয়ার তো প্ৰথমতে মই ডায়াগ্ৰামটো ড্ৰ কৰি লওঁ তেতিয়া তোমালোকে ভালদৰে বুজি পাবা কি কৈছে এ বি চি দিয়া আছে আমাক তো ইয়াত বি চি চাইডত দুটা পইণ্ট দি আছে ডি আৰু ই ইয়াত মই ডি আৰু ই আৰু লগতে কৈছে যে আমাক বি ডি ইকুৱেলছ টু ডি ই ইকুৱেলছ টু ই চি মানে ইয়াৰ আৰু ইয়াৰ লেন্থটো ছেম হয় তো এতিয়া আমি জইন কৰিম কাৰণ আমাক কৈছে যে বি এ ডি তো এইটো জইন কৰিলোঁ মই তেনেদৰে মই এইটো জইন কৰিলোঁ মোৰ বেকা আহিছে অলপমান কিন্তু ষ্ট্ৰেট লাইন হয় এইডাল তো এটা আমাৰ কি দি আছে কুৱেশ্যনত যে ইয়াৰ মানটো আমাৰ এক্স ইয়াৰটো ৱাই মানে এংগেলৰ মানটো দি আছে তো ইয়াৰ মান জেড হয় তো এতিয়া আমি এইটো উলিয়াব দিছোঁ তো তোমালোকে ইয়াত কি কৰিবা তো প্ৰথমতে আমি কি কৰিম ইয়াত চোৱা এইটো কেনেকৈ কৰিব লাগে তেতিয়া আমি চাইন ৰুল লগাম কাৰণ আমাৰ চাইনত ৰেচিঅ'টো ওলাব দিছে ন তো বেলেগ ধৰণে তোমালোকে কৰিবলৈ অলপ অসুবিধা পাবা এৰিয়া দি আমি চাইও কৰিব পাৰোঁ কিন্তু মই কৰিলোঁ চাইন ৰুল ইউজ কৰি কিনে তো ইয়াত মই কি লিখিম প্ৰথমতে মই ট্ৰাইংগলটো কোনটো কাৰণে চাম এ বি ডি ট্ৰাইংগলৰ কাৰণে চাম ট্ৰাইংগল এ বি ডিৰ কাৰণে তো ইয়াত কি লিখিম মই সাইন এ বি ডি ডিভাইডেড বাই সাইন থিটা সাইন এক্স সাইন এক্স বি ডি আৰু তাৰ অপজিটৰ এংগলটো যে সদায় মানে তাৰ ৰেচিঅ'টো বি ডি আৰু তাৰ অপজিটৰ এংগল তাৰ ৰেচিঅ'টো ইজ টু সদায় আমাৰ বাকী আমাৰ ক'ব পাৰোঁ ইয়াত ধৰি লওঁ মই এইটো এংগল লৈ লওঁ এইটো এংগল ল'লে কি হ'ব আমাৰ সাইন এ বি ডি আৰু ওপৰত কি হ'ব আমাৰ এ ডি হ'ব কাৰণ তাৰ অপজিটৰ লেন্থটো আমাৰ চাওঁ এ ডি ঠিক তেনেদৰে মই কি কৰিম এতিয়া ট্ৰাইংগল এ বি ইৰ কাৰণে চাম তো এ বিৰ কাৰণে মই কি পাম আকে লিখিম মই ইয়াত খালি যোগ কৰি লিখিম তো মই লিখিম ইয়াত বি ই ডিভাইডেড বাই সাইন এক্স প্লাছ ৱাই ইকুৱেলছ টু যিহেতু আমাক ইয়াত সাইন এক্স প্লাছ ৱাই সিহঁৰ ভেলু লাগে তো সেইকাৰণে মই এইকেইটা ভেলু উলিয়াব চাই আছোঁ ইয়াৰ পৰা তো ইয়াত আমি লিখিব পাৰিম এংগেলটো আমি লিখিম সাইন
এ বি ডি আৰু ওপৰত লিখিম আমি কি ইয়াৰে অপজিট কি আছে আমাৰ এ ই আছে হ'ল তো এতিয়া আমি প্ৰথমতে এই দুটাক চাওঁ এই দুটাৰ পৰা আমি কি লিখিব পাৰিম এই দুটাৰ পৰা আমি লিখিব পাৰিম যে তো এতিয়া মই ইয়াক কি লিখিব পাৰিম অলপ চিম্পলিফাই কৰিম ইয়াক বি যিটো আছে বি ই যিটো আছে আমাৰ বিটো মই কি লিখিব পাৰোঁ বি ই ইকুৱেলছ টু 2 ইনটু বি ডি হয়নে নহয় কাৰণ যদি ইকুৱেল ইকুৱেল বুলি কৈছে তো লিখিব পাৰিম বি ই ইকুৱেলছ টু 2 ইনটু বি ডি তাহলে মই কি লিখিম 2 ইনটু বি ডি sin x plus y into AE sin এংগেল দিয়া আছে আমাৰ এ বি ডি তো এতিয়া মই কি কৰিম ইয়াৰ পৰা মই বি ডিৰ মানটো উলাই ল'ম বি ডি কষ্টটো কিমান হ'ব আমাৰ ইয়াত এ ডি ইনটু sin x ডিভাইডেড বাই sin এংগেলটো হ'ব আমাৰ এ বি ডি তো এতিয়া মই কি কৰিম ইয়াৰ যিটো বি ডিৰ মান ইয়াত পুট কৰি দিম ইয়াত পুট কৰিলে আমাৰ কি হ'ব 2 ইনটু বি ডিৰ মান আমাৰ কিমান পাইছিলোঁ এ ডি sin থিটা এ ডি sin x ডিভাইডেড বাই sin of angle ABD divided by sin x plus y equals to AE sorry ইয়াত A কি আছিল আমাৰ AD তো ইয়াত আমাৰ AE divided by sin angle ABD তো আমাৰ কি হ'ল এইটো আৰু এইটো নোহোৱা হৈ গ'ল আৰু ইয়াত আমি কি লিখিব পাৰিম ইয়াত sin x divided by sin x plus y equals to আমি কি লিখিব পাৰিম AE divided by twice AD তো যিটো আমাৰ কুৱেশ্যন আমাৰ উল্টাটো সুধিছিল যে sin x plus y divided by sin x equals to কিমান হয় তো আমি উল্টা কৰি লিখি দিওঁ এইটোৰ লগত কথা নাই মই উল্টা কৰিছোঁ জাষ্ট হ'ল তো এতিয়া আমি নেক্সট কি চাম তো এতিয়া মই চাম এ ই চি ট্ৰাইংগলটোৰ কাৰণে আমাৰ চাইন জেডৰ ভেলু ওলাব দিছে কিন্তু চাইন জেডটো মই ইনভলভ কৰিব চাম তো ইয়াত মই কি লিখিব পাৰিম চি ই ডিভাইডেড বাই চাইন জেড ইকুৱেলছ টু আমি এইটো এংগেল চাম এতিয়া তো আমি ইয়াত কি লিখিব পাৰিম এ ডিভাইডেড বাই চাইন এংগেল এ চি ই এইটো এটা আৰু ঠিক তেনেদৰে মই লিখিম ইয়াত এতিয়া কোনটো ট্ৰাইংগেলৰ কাৰণে কৰিম ট্ৰাইংগেল এ ডি ই এ ডি চিৰ কাৰণে তো আমি ইয়াত কি লিখিব পাৰিম ডি চি ডিভাইডেড বাই চাইন y প্লাছ জেড ইকুৱেলছ টু আমাৰ কি হ'ব তো এইটো এংগেলৰ কাৰণে চাম আমি ঠিক তেনেদৰে তো ইয়াত আমি এ ডি ডিভাইডেড বাই চাইন এ চি ই তো ঠিক তেনেদৰে তাত জেনেৰেল কৰিছিলোঁ মই ইয়াতো আমি চি ই আমি লিখিব পাৰিম ডি চি ইকুৱেলছ টু 2 ইনটু চি তো ইয়াৰ পৰা মই চি ৰ ভেলুটো ওলাম আৰু ইয়াত পুট কৰি দিম তো পুট কৰি দিলে আমাৰ কি হ'ব 2 ইনটু এ ই ডিভাইডেড বাই চাইন সিমিলারলি আর সেম দুধারে ডিভাইডেড বাই সাইন জেড প্লাস ওয়াই প্লাস জেড ইকুয়ালস টু এডি ডিভাইডেড বাই সাইন এঙ্গেল এ সি ই তো এবার এইটো আর এইটো নোহোৱা হৈ গ'ল তো ইয়াৰ পৰা মই কি লিখিব পাৰিম তো ইয়াৰ আৰু এটা আছিল সাইন জেড তো ইয়াৰ পৰা মই কি লিখিব পাৰিম ইয়াত সাইন ওয়াই বাই জেড ডিভাইডেড বাই সাইন জেড ইকুয়ালস টু 2AE ডিভাইডেড বাই AD তো এতিয়া মই কি কৰিম এই দুটা যে আছে এই দুটাক পূৰণ কৰি দিম তেতিয়াহ'লে আমাক যিটো কুৱেশ্যন দিছে সেইটো পাই যাম তো পূৰণ কৰিলে কি পাম আমি সাইন x প্লাছ y ডিভাইডেড বাই সাইন x ইনটু সাইন
y plus z divided by sin z equals to আমি কিমান হ'ব 2ad divided by ae into 2a divided by ad তারপরে ইটো আর ইটো ক্যান্সেল হয়ে গেল ইটো আর ইটো ক্যান্সেল হয়ে গেল তো ইয়ার ভ্যালু পালো আমি 4 তো এইটা আমার অপশন আছে তো এইটা আমি ইয়াত কিমান ভ্যালু পালো ইয়ার ভ্যালুটো আমি ওলালো তো এইটা আমি ইয়াত পালো ভ্যালু 4 তো অপশন ডি 4 ইজ দ্য কারেক্ট অ্যান্সার তো এতিয়া আমি আহো 25 নম্বৰ কুৱেশ্যনৰ সলিউশনলৈ তো এতিয়া আমি ইয়াত দিয়া আছে যে k equals to limit x tending to -2 10 pi x divided by x plus 2 plus limit x tending to infinity 1 plus 1 divided by x square to the power x তো এতিয়া আমি কি কৰিম ইয়াত -2 পুট কৰিলে এইটো 0 ফালে যাইছে এইটো ওপৰটো 0 ফালে যাইছে তো মই এল ভিতৰত লগাই দিম তো এতিয়া মই কি পাম লিমিট x টেন্ডিং টু -2 তো ইয়াত তলত লগালে কি হ'ব আমাৰ 1 হৈ যাব মানে তলতো এল ভিতৰত কি কৰোঁ তলত ডিফাৰেন্সিয়েশ্যন আৰু ওপৰতো বেলেগকে ডিফাৰেন্সিয়েশ্যন তো 1 হ'ল আমাৰ তো ওপৰতো কৰিলে আমাৰ sec স্কয়াৰ পাই x তেতিয়া আমাৰ এটা পাই এটা আগত আহি যাব যদি ডিফাৰেন্সিয়েট কৰিম মই তেতিয়া প্লাস ইয়াক মই কি কৰিম ইয়াত আমাৰ কি আহিছে 1 টু দি পাৱাৰ ইনফিনিটি ফৰ্মত আহিছে তো ইয়াক আমি কেনেকৈ লিখো ই টু দি পাৱাৰ লিমিট x টেন্ডিং টু ইনফিনিটি x তো আগত আনি লৈ আহো আৰু যিটো তলত আছে তাৰ পৰা আমি 1 মাইনাস কৰি দিম এনেকুৱাকৈ লিখিব পাৰিম তো এতিয়া আমি ইয়াৰ পৰা কি পালো ইয়াত 2 পুট কৰিলে ইয়াত -2 পুট কৰিলে ইয়াত -2 পুট কৰিলে কি হ'ব আমাৰ আমি যেতিয়া সেকৰ ন কসৰ গ্ৰাফডাল ড্ৰ কৰিব হওঁতে ইয়াক মই এনেকৈ লিখিব পাৰিম ন লিমিট x টেন্ডিং টু -2 তো পাই ডিভাইডেড বাই cos স্কয়াৰ পাই x তো যেতিয়া আমি কসৰ গ্ৰাফডাল ড্ৰ কৰিম কসৰ গ্ৰাফডাল এনেকৈ গ'লে তো ইয়াত কি হ'ব ইয়াত হ'ল পাই -পাই হয় ইয়াত হ'ল আমাৰ -2 পাই তো ইয়াত আমাৰ ভ্যালু 1 আহে তো ইয়াৰ ভ্যালু 1 আহিব আমাৰ cos টো পুট কৰিলে তো যে মই পুট কৰিলে কিমান হ'ব এইটো আমাৰ যাব 1 ৰ ফালে তো ইয়াৰ পৰা লিখিব পাৰিম ইয়াৰ প্ৰথমটো হ'ব ভ্যালু পাই প্লাস ইয়াত ই টু দি পাৱাৰ x এটা কেনসেল গুচি গ'ল ইয়াত যেতিয়া মোৰ সৰি মানে এইটো কেনসেল হৈ গ'ল ইয়াত যেতিয়া মোৰ x টো ইনফিনিটি ফালে যাব এইটো আমাৰ 0 ফালে যাব তো এইটো কথা এইটো 0 ফালে গ'ল আমাৰ তো তেতিয়াহ'লে আমাৰ এইটো কিমান ফালে যাব 1 ফালে যাব তো পাই প্লাস 1 তো প্ৰায় পাইৰ ভ্যালুটো আমাৰ এপ্ৰক্সিমেটলি 3.14 ধৰো আমি প্লাস 1 তো ইয়াৰ আমাৰ হ'ব 4.14 সামথিং হ'ব তো এতিয়া আমাৰ ইয়াত কি পালো এইটো দা k এর ভ্যালু আমি 4.14 পাইছো তো সেইটো আমাৰ 4 ৰ ইকুৱেল টু নহয় 2 ৰ ইকুৱেল নহয় 4 ত কৰি সৰু নহয় কিন্তু 4 ত কৰি ডাঙৰ হয় তো এতিয়া আমাৰ অপশন এ k is greater than 4 এটা কারেক্ট आंसर তো এতিয়া আমি আহো 26 নম্বৰ কুৱেশ্যনৰ সলিউশনলৈ তো এতিয়া মানে কি দি আছে mod of x dx equals to কিমান হয় আমাৰ তো ধৰি লও প্ৰথমতে মই x টো এটা পজিটিভ নাম্বাৰ তেতিয়াহ'লে আমাৰ কি হ'ব x dx মানে 0 হ'ব পাৰে এইটো মান ধৰি লৈছো লাগে মই x dx তো ইয়াৰ পৰা কি লিখিম x স্কয়াৰ বাই 2 প্লাস c ইয়াৰ আমাৰ অপশনত প্লাস c কথা কোনো ধৰণৰ বস্তু দিয়া নাই তো এইটো মান নৰল হ'ব তো ইমান হল আমাৰ যদি আমাৰ x টো নেগেটিভ হলতেন তেতিয়াহ'লে আমি কি লিখিলো মাইনাস এটা আগতে আহি গ'লে আৰু ইয়াৰ পৰা কি লিখিলো মই x dx তেতিয়াহ'লে হয় কি মাইনাস x স্কয়াৰ বাই 2 তো এতিয়া আমাৰ ইয়াত কি লিখিব পাৰিম এই দুটা কম্বাইন কৰি কিনে এটা লিখিম মই তো এতিয়া মই কি লিখিব পাৰিম x যেতিয়া মড থাকিব আমাৰ মড থাকিলে হয় এইটো আমাৰ এনে লিখিব পাৰিম x mod x divided by 2 তেতিয়া আমাৰ যদি আমাৰ নেগেটিভ হয় নেগেটিভ হলে ইয়াৰ পৰা মাইনাস ডাল আহি যাব আহি গ'লে আমাৰ এইটো পাই যাম
যদি পজিটিভ হয় এইটো পাই যাম আমি। তো ইয়াৰ পৰা আমি পালোঁ যে অপশ্যন ডি x mod x divided by 2 is the correct answer. তো এতিয়া আমি 27 নম্বৰ কুৱেশ্যনৰ সলিউশ্যনলৈ। তো ইয়াত আমাক দি আছে যে লিমিট কি আছে মই একবাৰ লিখি লওঁ ইয়াত। লিমিট n tendings to infinity আছে 1 root over 1 2 root over 2 plus 3 root over 3 plus dot n root over n divided by n to the power 5/2. ইয়াৰ জেনেৰেল টাৰ্ম ওপৰত যিটো আছে তাৰ আমি জেনেৰেল টাৰ্ম লিখিলে আমি কি পাম tn মানে t k টাৰ্মটো ধৰি ল'লো মই কিবা এটা টাৰ্ম যিকোনো টাৰ্ম ধৰি ল'লো k root over k. তো এতিয়া আমি গোটেইটোক লিখিব পাৰিম কি বুলি summation of k equals to 1 পৰা n k root k. তো ইয়াক লিখিব পাৰিম equals to k equals to 1 পৰা n k to the power 3/2. তো এতিয়া আমি ইয়াত পুট কৰিম ইয়াত লিমিট n tendings to infinity n to the power 5/2 আৰু ইয়াত আমি কি লিখিম summation k equals to 1 পৰা n k to the power 3/2. তো এতিয়া মই কি কৰিম ইয়াত ডাইৰেক্টলি আকৌ লিখিব নোৱাৰোঁ। তো ইয়াত মই কি কৰিম লিমিট এজ এ চাম আমি যে পঢ়িছিলোঁ লিমিট এজ এ চাম তাৰ যিটো ফৰ্মুলা আছিল তালৈকে মই নিব চেষ্টা কৰিম। তো এতিয়া মই কি কৰিম ওপৰত তলে ইয়াত মাল্টিপ্লাই কৰিম 3/2ৰে কাৰণ ইয়াত 3/2 পাৱাৰ আছে ন। তো ইয়াতো মই 5/2 লিখিলোঁ আৰু ইয়াত আমাৰ ইকুৱেলছ টু 1 পৰা n লিখা আছে। তো ইয়াতো মই k to the power 3/2 আছে আৰু তলত লিখিম মই n to the power 3/2 এই nটো k ৰ ওপৰত ডিপেণ্ড নকৰে তো কোনো কথা নাই তাত সেইকাৰণে ইয়াত কৰিছোঁ মাল্টিপ্লাই আৰু ইয়াত কৰিছোঁ ডিভাইড। তো এখিনিৰ পৰা মই nটো ইপিনে ফালে যাওঁ ইকুৱেলছ টু মই কি লিখিম লিমিট n tendings to infinity ইয়াৰ পৰা পাম মই কেঞ্চেল আউট হৈ কিনে 1/n ৰ'ব। তো এতিয়া আমি লিখিম summation k equals to 1 পৰা n k/n to the power 3/2 যদি ইয়াক মই কি মানো ফাংচন অফ k/n k/n ধৰি ল'লো মই x ধৰি ল'লো মই ফাংচন অফ x। তো এতিয়া আমাৰ ইয়াত লিমিট এজ এ চামত পৰি গ'ল কাৰণ লিমিট এজ এ চামত কি হয় আমাৰ যেতিয়া আমাৰ ইয়াত কি হ'ব nটো ইনফিনিটি ফালে যাব আৰু kটো যেতিয়া 1 ফালে যাব তেতিয়া ই যাব 0 ফালে এই ভেলুটো কথা কৈছোঁ মই k/nটোৰ কথা কৈ আছোঁ মানে x ৰ কথা কৈ আছোঁ কি কৈছোঁ যে যদি মোৰ nটো ইনফিনিটি ফালে যায় আৰু kটো 1 ফালে যায় তেতিয়াহ'লে ইয়াৰ ভেলু আমাৰ ক'ত যাব মানে ইনিচিয়েল ভেলুটো 0 ফালে যাব আৰু যেতিয়া আমি ফাইনেলি আৰু kটো যেতিয়া আমি 1 হ'ব মানে ইনিচিয়েল ভেলুৰ কথা কৈছোঁ আৰু যেতিয়া আমাৰ kটো nৰ সমান হ'ব আৰু nটো যেতিয়া ইনফিনিটি ফালে যাব n কেঞ্চেল আউট হৈ যাব হ'লে আমাৰ 1 ফালে যাব। তো এতিয়া আমি এক ইণ্টিগ্ৰেশ্যনত কেনেকৈ লিখিব পাৰিম তো ইণ্টিগ্ৰেশ্যন লিখিব পাৰিম মই 0 পৰা 1লৈ x to the power 3/2 dx ইয়াৰে বাকীখিনি গোটেইখিনি বস্তু আমাৰ কি হৈছে dx ত গুচি যায় আৰু ইয়াত যিটো আমাৰ সামেশ্যন আছে সেইটো আমাৰ ইণ্টিগ্ৰেশ্যন হৈ যায় লিমিটটো x ৰ হিচাপত আহে আৰু আমাৰ যিটো ফাংচন আছে ফাংচনটো আমি লিখি দিওঁ ফাংচনটো আমাৰ কিমান আছে k/n to the power 3/2 k/nটোতে আমি x মানিছোঁ তো x to the power 3/2 তো আমি লিখিব পাৰোঁ 0 পৰা 1 x root over x dx। তো ইয়াত আমাৰ এইটো অপশ্যনটো আছে চোৱা তো ইয়াৰ পৰা মই কি পালোঁ অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ ইণ্টিগ্ৰেশ্যন 0 পৰা 1 x root over x dx। তো এতিয়া আমি চাওঁ 28 নম্বৰ কুৱেশ্যনৰ সলিউশ্যন ইয়াত আমাৰ দি আছে যে দ্য সলিউশ্যন অফ দি ইকুৱেশ্যন দিছ এই ইকুৱেশ্যনটো আমাৰ সলিউশ্যন ল'ব লাগে কি দি আছে আমাৰ x প্লাছ y কিউব dy by dx মাইনাছ y ইকুৱেলছ টু 0 আৰু yটো হ'লে 0 কৰি ডাঙৰ হ'ব দিয়া আছে। তো এতিয়া আমি ইয়াক অলপ ৰিএৰেঞ্জ কৰি লিখিম কি লিখিম ইয়াত
x plus 2y cube dy by dx equals to y. তো ইয়াৰ পৰা মই লিখিব পাৰিম x plus মানে মই dx এর ভ্যালু লৈ গলো আর dy এর পূরণ দিলো x dy plus 2y cube dy equals to y dx. তো এই যে আমি কি লিখব পাৰিম 2y cube dy দুই ফালে থাকো বাকিখিনি মই এবাৰ লৈ যাওঁ y dx minus x dy আৰু ইয়াত মই কি কৰিম এতিয়া তোমরা চাবা 2y dy লিখিম ইয়াত আৰু ইয়াত লিখিম মই কি y dx x dy divided by y square. তো এইটো তোমালোকে এটা বস্তু দেখিছে যে ইয়াত কি হৈছে আমাৰ তাক মই এনেকৈ লিখিব পাৰিম x by y. তো তোমালোকে চোৱা ডিফাৰেন্সিয়েট কৰি কিনে প্ৰথমতে কি হ'ব আমাৰ এইটো y টো y স্কয়ার হৈ যাব আৰু ওপৰত কি হ'ব আমাৰ ফার্স্ট ফাংশন যেটো আছে মানে উপরে যেটো আছে উপরতো ডিফারেন্সিয়েশন মানে dx ইনটু y মাইনাস আর কি আছে x তো মানে প্রথমটো থেকে থাকিব সেকেন্ড তো ডিফারেন্সিয়েশন এতে হয়ে গেল. তো এইটা আমি কি করি ইয়াকে ইন্টিগ্রেট করে দিম ইন্টিগ্রেট করলে কি হবে আমার তো ইয়ার আর ইয়ার হয় তো ইয়ার পর ভালো আমি 2y স্কয়ার বাই 2 ইকুয়ালস টু y বাই z প্লাস c তো ইয়ার ইজিক্যাল তো আরবিট্রারি কনস্ট্যান্ট তো ইয়ার লিখে পারে y বাই x তো 2 2 ক্যান্সেল আউট হল তো এর মধ্যে কি হলো x কিউব মাইনাস x কিউব আমার x কিউব মাইনাস প্লাস yc ইকুয়ালস টু x. তো ইয়ার আমার এই তো আমার কনস্ট্যান্ট হিসেবে দিয়ে আছে এইটো এটা কনস্ট্যান্ট হয় তাত মই c মানিছো দুটা সেমে বস্তু হয় তো আমার ইয়ার পর কি হবে অপশন a x ইকুয়ালস টু y কিউব প্লাস ay ইজ দ্য কারেক্ট অ্যান্সার. তো এতিয়া আমি আহো 29 নাম্বার কোয়েশ্চন সলিউশন হলে. তো ইয়াত আমার দিয়ে আছে যে g is a centroid of a triangle is আর o তা যিকোনো আরবিট্রারি পয়েন্ট. তো ইয়াত আমার ও সি লিখা আছে বাকি লিখা আছে না ইয়াত ধৰি লওঁ ট্রায়াঙ্গেলটো ড্ৰ কৰিলো. তো এতিয়া মই লিখিম ইয়াত a b c এটা ট্রায়াঙ্গেল তাৰে আর সেন্ট্রয়েডটো জি দি আছে আর ও যিকোনো এটা পয়েন্ট দি আছে. তো ইয়াত এটা কথা জানো যে আমি আমাৰ সেন্ট্রয়েডৰ প্ৰপাৰ্টি এটা আছে যে ও জি ভেক্টর ইজিক্যালস আমার কি হয় ও এ ভেক্টর প্লাস ও বি ভেক্টর প্লাস ও সি ভেক্টর ডিভাইডেড বাই 3 এনেকৈ লিখিব পাৰি আমি সেন্ট্রয়েডৰ প্ৰপাৰ্টি হয় এটা ও যিকোনো এটা পয়েন্ট ও এ ভেক্টর প্লাস ইয়াত এ বি সি হল ভার্টেক্স. তো এতিয়া আমি কি লিখিব পাৰিম ও এ ভেক্টর প্লাস ও বি ভেক্টর প্লাস ও সি ভেক্টর ইকুয়ালস টু 3 ও জি ভেক্টর. তো ইয়াৰ পৰা আমি কি পালো অপশন বি 3 ও জি ভেক্টর ইজ দ্য কারেক্ট অ্যান্সার কারণ আমি ইয়াৰে মানে ওলাব দিছে. তো এতিয়া আমি 30 নম্বৰ কুৱেশ্যনৰ সলিউশ্যনলৈ. তো ইয়াত চাগে তোমালোকে চিনি পোৱা নাই অলপ কৈ দিওঁ মই. ইফ পি বি এ পইণ্ট পি পইণ্টটো ইমান দিয়া আছে আৰু কিউ বি এ পইণ্ট অন এক্স স্কুৱাৰ ইকুৱেলছ টু 8y দেন দ্য লোকাছ অফ দ্য মিড পইণ্ট অফ পি কিউ. মানে ইয়াত কৰি দিছে পি কিউৰ লোকাছ তো আমাৰ দিয়া আছে পি এটা পইণ্ট পি পইণ্টটোৰ কোঅৰ্ডিনেট দিয়া আছে 1,0. তো ধৰি লওক এইটো এটা হ'ল আমাৰ y স্কুৱাৰ ইকুৱেলছ টু 8x. তো যিকোনো এটা পইণ্ট কিউ পইণ্টটোৰ আমি কোঅৰ্ডিনেটটো নাজানো আৰু তাত সুধিছে আমাৰ পি কিউৰ যিটো মিড পইণ্টৰ লোকাছ সেইটো সুধিছে. ধৰি লওঁ মই মিড পইণ্টটো এম এইটো এক্স কমা ৱাই আৰু কিউ পইণ্টটো মানিছোঁ মই আলফা ধৰিলোঁ মই মানিলোঁ এক্সটো আলফা তো মই মানিলোঁ ৱাইটো আলফা তো এক্সটো আমাৰ কি হ'ব আলফা স্কুৱেৰ ডিভাইডেড বাই 8 হ'ল. তো এতিয়া মই ইয়াত মিড পইণ্টৰ ফৰ্মুলা যিটো আছে তাক লগাম এক্স ইকুৱেলছ টু কিমান লিখিব পাৰোঁ 1 প্লাছ আলফা স্কুৱেৰ ডিভাইডেড বাই 8 ডিভাইডেড বাই 2 আৰু y ইকুৱেলছ টু আমাৰ কিমান হ'ব আলফা ডিভাইডেড বাই 2 আলফা প্লাছ 0 ডিভাইড বাই 2 তো 0টো নিলিখিলোঁ মই
তো এতিয়া মই ইয়াৰ ভেলুটো ইয়াত পুট কৰি দিম। পুট কৰি দিলে আমি কি পাম? 2x equals to 1 plus that alpha divided by 2 whole square into 1 by 2 লিখিব পাৰিম কাৰণ 2 square মানে 4 4 into 2 8 তো ইয়াত মই 2x equals to 1 plus y square into divided by y square divided by 2 তো ইয়াক আমি পূৰণ কৰিলে কি পাম? তো ইয়াত আমি 2 ৰে মাল্টিপ্লাই কৰিলে কি হ'ব আমাৰ 4x plus 2 plus y square তো ইয়াক মই ৰিএৰেঞ্জ কৰি লিখিলে হ'ব 4 square minus 4x plus 2 equals to 0 তো ইয়াৰ পৰা পালো যে মই অপচন ডি y square minus 4x plus 2 is the correct answer তাৰ লকছটো হ'ব মানে তো এতিয়া আমি আহো 31 নম্বৰ কুৱেশ্যনৰ সলিউশ্যনলৈ তো ইয়াত আমাৰ দিয়া আছে যে the value of limit x tending to 0 cos x to the power cot square x equals to আমাৰ কিমান হ'ব তো লিমিট উলিয়াব দিছে আমাৰ এতিয়া আমি x to 0 ফালে টেণ্ড কৰিম তেতিয়াহ'লে এইটো যাব 1 ৰ ফালে আৰু এইটো যাব আমাৰ ইনফিনিটি ফালে তো এইটো আমাৰ কি হৈছে 1 to the power infinity form তো এতিয়া আমি 1 to the power infinity form হ'লে আমি কি কৰোঁ e to the power লৈ যাওঁ e to the power limit x tending to 0 আমি ওপৰত তাও লিখি দিওঁ cot square x আৰু ইয়াত আমাৰ cos x minus 1 লিখি দিওঁ কিন্তু ইয়াতো আমাৰ এনেকৈ হোৱাৰ পিছত আমাৰ কি হৈছে এইটোতে যাই আছে আমাৰ ইনফিনিটিৰ ফালে আৰু যাই আছে আমাৰ 0 ফালে তো 0 into infinity এইটোৱে আমাৰ ইনডিটাৰমিনেট ফৰ্ম হৈ আছে তো ইয়াক আমি লিখিম এতিয়া লিমিট x tending to 0 তো তলত লিখিব পাৰিম মই 10 square x আৰু ওপৰত লিখিছোঁ মই cos x minus 1 এতিয়া আমাৰ কি হৈছে এইটো 0 ফালে যাই আছে এইটো 0 ফালে যাই আছে তেতিয়া আমাৰ x টো 0 ফালে যাব তো 0 by 0 ফৰ্ম আহিলে আমাৰ এল হাফিজাৰটো লগাব পাৰোঁ তোমালোকে এই ৰুলটো এক্সামত কেতিয়াও নলগাও মানে CW হওক JW হওক সেইবোৰত লগাব পাৰিবা কিন্তু বৰ্ড এক্সামত কেতিয়াও নলগাও তো ইয়াত আমাৰ ওপৰত ডিফাৰেঞ্চিয়েশ্যন ওপৰত ডিফাৰেঞ্চিয়েট কৰিলে আমাৰ কিমান হ'ব মাইনাছ sin x আৰু তলত কৰিলে কিমান হ'ব 2 10x 10 হ'লে আমাৰ 6 square x তো এতিয়া আমাৰ 0 পুট কৰিলে ইয়াৰ ভেলুটো আমাৰ 1 হৈ যাব আৰু তাৰপিছত আমি কি লিখিম বাকীখিনিক লিমিট x tending to 0 তো ওপৰত আমাৰ মাইনাছ sin x থাকিল আৰু তলত আমি কি লিখিলোঁ 10 টো ভাঙি লিখিলোঁ 10 টো লিখিলোঁ sin x divided by 10 sin divided by cos x তো sin কেঞ্চেল গুচি গ'ল cosত যদি পুট কৰোঁ মই তাৰ ভেলু আমাৰ হৈ যায় 1 হৈ যায় তো ইয়াৰ পৰা মই কি পালোঁ e to the power minus half is the correct answer তো ইয়াৰ পৰা পালোঁ যে মই অপশ্যন বি e to the power minus half is the correct answer তো এতিয়া আমি আহো 32 নম্বৰ কুৱেশ্যনৰ সলিউশ্যন তো এটা আমাৰ কি দি আছে যে f of x be differentiable for all x য'ত আমাৰ দি আছে f of 1 equals to minus 2 আৰু f dash x greater than equals to 2 আৰু ইয়াত আমাৰ x টো 1 over 6 ৰ ভিতৰত আছে তো ইয়াত মই কি কৰিম নেক্সট আমাৰ কি দি আছে x টো দি আছে বিলং কৰে 1 ৰ পৰা 6 ৰ ভিতৰত তো এতিয়া মই এটা বস্তু লিখিব পাৰোঁ যে যদি ইয়াত এটা বেলেগ ধৰণে লিখিম চাবা তোমালোকে ইয়াক মই লিখিম যে 1 ৰ পৰা 6 ইয়াত আমি দি আছে f dash x এইটো এটা dx equals to মই ইয়াক লিখিব পাৰিম f of 6 minus f of 1 হয় তো এতিয়া মই ইয়াত কি লিখিব পাৰিম f of 6 ৰ মান নাজানো মই কিন্তু f of 1 ৰ মান জানো দিয়া আছে আমাক -2 তো -2 +2 হৈ যাব ইয়াত equals to আমাৰ কি দিয়া আছে 1 ৰ পৰা 6 f dash x dx তো কৈছে যে মোক ইয়াৰ ভেলুটো হ'লে ডাঙৰ হয় তাত কৰি টুত কৰিম তো ইয়াত মই কি লিখিব পাৰিম ইকুৱেল যে নিদি কিনে মই লিখিম ইয়াত কি বুলি তো এইটো হ'লে ডাঙৰ হ'ব বা সমান হ'ব কিহৰ 1 ৰ পৰা 6 to dx তো ইয়াৰ পৰা মই এইটো চিনি ৰাখি আৰু তো এতিয়া ইয়াক আমি সলভ কৰিম ইয়াক সলভ কৰিলে কি পাম মই 2 into 6 minus 1 ইয়াত পাম মই 10
তো ইয়াৰ পৰা মই কি পালোঁ এফ অফ 6 আৰু আমাৰ এফ অফ 6 বেলেগ ওলাব দিছে সেইকাৰণে মই এনেকৈ কৰিছোঁ ইয়াত মই কি পাম এফ অফ 6 ইজ গ্ৰেটাৰ দেন ইকুৱেলছ টু 10 মাইনাছ 2 তো ইয়াৰ পৰা মই কি পালোঁ f of 6 is greater than equals to 8 তো ইয়াৰ পৰা মই পালোঁ যে অপশ্যন ডি is the correct answer of this question তো এতিয়া আমি চাওঁ আহা 33 নম্বৰ কুৱেশ্যনৰ সলিউশ্যন 33 নম্বৰ কুৱেশ্যনৰ সলিউশ্যন তো এতিয়া আমাৰ কি দিয়া আছে ইয়াত যিটো আমাৰ ইণ্টিগ্ৰেশ্যন আছে ইণ্টিগ্ৰেশ্যনটোৰ আমাৰ ভেলু দিয়া আছে মই সুধিছে কে ৰ মানটো কিমান তো আমি ইণ্টিগ্ৰেট কৰি চাওঁ একবাৰ তাৰপিছত যিমান তাৰ লগত কম্পেয়াৰ কৰি কিনে মই পাই যাম কে ৰ ভেলুটো তো মই এতিয়া ইণ্টিগ্ৰেট কৰিম x to the power 49 tan inverse x to the power 50 divided by 1 plus x to the power 100 dx তো এটা কথা তোমালোকে লক্ষ্য কৰিব পাইছা যে ইয়াত আমাৰ বেছিভাগ x to the power 50 x to the power 50 কৰি এটা কম তো আমি কি কৰিলোঁ সেইকাৰণে লেট কৰিলোঁ x to the power 50 equals to p তো আমি কি লিখিব পাৰিম এতিয়া ইয়াক যদি ডিফাৰেঞ্চিয়েট কৰোঁ x to the power 49 dx সৰি ইয়াত যেতিয়া আমি ইয়াক ডিফাৰেঞ্চিয়েট কৰিম কি কৰিম এতিয়া ডিফাৰেঞ্চিয়েট তেতিয়া আমাৰ কি হ'ব 50 ৰ আগত আহিব x to the power 49 dx equals to আমাৰ dp হ'ল তো এতিয়া মই কি কৰিম ইয়াত যিটো আছে ইণ্টিগ্ৰেশ্যন পুট কৰি দিম ইণ্টিগ্ৰেশ্যনটো পুট কৰিলে আমাৰ কিমান হ'ব ইণ্টিগ্ৰেশ্যন কি কৰিম tan ইনভাৰ্স p আৰু আমাৰ ইয়াত লিখিম আমি আমাৰ 49 dx তাৰ ভেলুটো আমাৰ কিমান 49 dx হ'ব আমাৰ dp divided by 50 তো ইয়াত লিখিব পাৰিম dp divided by 50 আৰু তলত আমাৰ কিমান থাকিব তো মই এতিয়া dx টোক লিখিব পাৰিম dp divided by 50 তো এতিয়া আমাৰ বাকীখিনি কি থাকিব আমাৰ 1 divided by ইয়াত আমাৰ x over 50 যদি মানো মই p বুলি তো p স্কয়াৰ ইমান হ'ল তো এতিয়া মই ইয়াক ভালদৰে লিখিম অলপ 1 by 50 integration tan inverse p divided by 1 plus p square dp তো এতিয়া মই কি মানিলো tan inverse p equals to মই মানিলো m তো মই কি পালো 1 divided by 1 plus p square dp equals to dm যেটা মই এক ডিফারেন্সিয়েট কৰিম তেতিয়াবা কি কৰিম ইয়াক ডিফারেন্সিয়েট কৰিম তো এতিয়া মই ইয়াক পুট কৰোঁ ইয়াত পুট কৰিলে কি হ'ব আমাৰ 10p মানে হ'ল আমাৰ কিমান m আৰু dp divided by 1 plus p square হ'ল আমাৰ dm তো ইয়াৰ আমি ইন্টিগ্ৰেশন কৰিব লাগে এতিয়া আমি কি পাম 1 divided by 50 আৰু m square by 2 plus c তো এতিয়া মই m ৰ মান পুট কৰিলোঁ ইমান কিমান হ'ব 1 divided by 100 তো আমি কি কৰিম 10 ইয়াত হ'ব আমাৰ m ৰ মান 10 ইনভাৰ্স p আৰু p ৰ মান পুট কৰিলে আমি কিমান পাম 10 ইনভার্স আমার হয় p তো p এর মান পুট কৰিলে আমি কিমান পাম x to the power 50 আর ইমান থাকে আমাৰ হোল স্কয়ার প্লাস c তো এতিয়া মই ইয়াত যেতিয়া মই আমাৰ কুৱেশ্যনৰ লগত কম্পেয়াৰ কৰিম তেতিয়া মই কি পাম ইয়াত আমাৰ আছে k এর ঠাইত ইয়াত নহয় ইয়াত 100 হ'ব 50 into 2 equals to 100 হয় তো 100 হ'ল ইয়াত তো ইয়াত আমাৰ কি পালো k equals to 1 divided by 100 আর বাকিটা আমার সেম হয় তো ইমানে হ'ব তো অপশন সি 1 divided by 100 is the correct answer তো এতিয়া আমি চাওঁ 34 নম্বৰ কুৱেশ্যনৰ সলিউশন তো ইয়াৰ আমাৰ কি দি আছে the number of solution of the equation এই ডাঙৰ ইকুৱেশ্যনটো দি আছে আমাক তাৰ পৰা সুধিছে আমাক number of solutions তো এতিয়া আমি কি কৰিম প্ৰথমতে ইয়াত যে আছে tan inverse 1 divided by 2x plus 1 plus tan inverse 1 divided by 4x plus 1 ইয়াক মই প্ৰথমতে কি কৰিম এটা 10 লিখি লম মানে tan inverse x ৰ ফৰ্মুলা লগাই লম
লগালে কি হ'ব প্ৰথমতে 1 divided by 2x plus 1 plus 1 divided by 4x plus 1 1 minus 1 divided by 2x plus 1 মানে দুটাৰ মাল্টিপ্লিকেশ্যন আৰু ইয়াত 4x plus 1 হ'ল ইকুৱেলছ টু আমাৰ কিমান হ'ব 10 ইনভাৰ্ছ 2 divided by x স্কুৱাৰ তো ইয়াক যদি আমি সলভ কৰিলে কি পাম সলভ কৰিলে ইয়াক মই পাম 6x plus 2 divided by 8x square 8x square plus 6x আৰু ইয়াত থাকিব আমাৰ 10 ইনভাৰ্ছ 2 divided by x square there are 10 inverse নোহোৱা হৈ গ'ল নহ'লে আমাৰ কি পাম 6x plus 2 divided by 8x square plus 6x equals to 2 divided by x square তো এতিয়া মই ইয়াক সলভ কৰি এটা ইকুৱেশ্যন পাম ইকুৱেশ্যনটো আমি লিখিলোঁ 6x কিউব হ'ব আমাৰ তাৰ ক্ৰছ মাল্টিপ্লাই কৰিম 6x কিউব প্লাছ 2x স্কুৱাৰ equals to 16x square plus 12x তো ইয়াক আমি ৰিএৰেঞ্জ কৰি লিখিলে 16x কিউব আৰু ইয়াৰ পৰা হ'ব আমাৰ minus 14x square minus 12x equals to 0 তো ইয়াৰ পৰা মই কি কমন ল'ম 2 এটা কমন ল'ম 2x কমন ল'লোঁ 2x কমন ল'লে আমাৰ কিমান হ'ব 3x square minus 7x minus 6 equals to আমাৰ 0 তো এতিয়া আমি ইয়াক যদি 2 কেঞ্চেল আউট হৈ গ'ল আমাৰ কাৰণ 2 এইফালে লৈ গ'লে আমাৰ 2 নোহোৱা হৈ যাব তো এতিয়া মই ইয়াক কি কৰিম ফেক্টৰিয়েল ভাঙিলে কি লিখিব পাৰিম ইয়াক 3x square minus 9x plus 2x minus 6 equals to 0 তো ইয়াৰ পৰা মই কি পাম x হ'ল into x minus 3 into 3x plus 2 equals to 0 তো ইয়াৰ পৰা মই x ৰ ভ্যালু কি পালো 0 3 বা -2/3 হ'ল তো এতিয়া আমাৰ ইয়াত 0 হ'ব নোৱাৰে কাৰণ ইয়াত কি আছে আমাৰ 2 divided by x square আছে তো ইয়াত যদি ইয়াত 0 পুট কৰি দিওঁ 0 পুট কৰিলে ইনফিনিটি হ'লে যাব তো ডিফাইন নহ'ব আমাৰ কাৰণে তো 0 হ'ব আমাৰ নোৱাৰে তো বাকীটাৰ লগত কোনো কথা নাই আমাৰ বাকীটা হ'ব পাৰে তো এতিয়া আমি ইয়াৰ পৰা পালোঁ x ৰ কেইটা ভ্যালু পালোঁ দুটা ভ্যালু পালোঁ তো हमारा number of solution of this equation is কেইটা দুটা কিমান পালোঁ আমি -3/2 আৰু কিমান পাইছিলোঁ আমি -2/3 আৰু 3 তো এতিয়া আমি আহোঁ 35 নম্বৰ কুৱেশ্যনৰ সলিউশ্যন এনেকুৱা ধৰণৰ সেম কুৱেশ্যন তোমালোকৰ এনচিইআৰটিটো আছে চাই ল'ব পাৰা তোমালোকে তো ইয়াত কি দি আছে ইণ্টিগ্ৰেশ্যন এইটো 0 ৰ পৰা π/2 আছে তোমালোকে দেখা নাপাব পাৰা ইয়াত অলপ সহজ আহিছে ইয়াত আমাৰ হ'ব 0 ৰ পৰা 0 to π/2 root over sin x divided by root over sin x plus root over cos x dx তো ইয়াত আমাৰ এটা আইডেন্টিটি আছে মানে এটা প্ৰপাৰ্টি আছে ডেফিনিট ইন্টিগ্ৰেলৰ ডেফিনিট ইন্টিগ্ৰেলৰ আমাৰ এটা প্ৰপাৰ্টি আছে সেই প্ৰপাৰ্টিটো আমাৰ কি কয় যে আমি ইয়াক কি লিখিব পাৰিম x টো মই ৰিপ্লেচ কৰিব পাৰিম কিহৰ দ্বাৰা π/2 - x মানে ইয়াত আপাৰ লিমিট প্লাছ লোৱাৰ লিমিট -x ইয়াৰ দ্বাৰা আমি ৰিপ্লেচ কৰিব পাৰোঁ ৰিপ্লেচ কৰিলে আমাৰ যিটো ভ্যালু পাওঁ মানে ইয়াত ধৰি লওঁ i = 1 তো ইয়াতো আমাৰ এই ভ্যালুটো সেমে থাকে তো ইয়াত কি কৰিম 0 ৰ পৰা π/2 লিখি দিম তো ইয়াত মই কি কৰিম x ৰ জাগাত π - x sin π - x = cos x আৰু তলতো আমাৰ সেম হ'ব ইয়াত π - x লিখিলে আমাৰ কি হ'ব তো আমাৰ ইয়াতো আমাৰ তো তলতো হ'ব আমাৰ sin π/2 - x হ'লে cos x প্লাস ঠিক তেনেদৰে ইয়াত কি হ'ব আমাৰ cos π/2 - x লিখিলে sin x ইয়াত dx তো এতিয়া আমি কি কৰিম দুটা যোগ কৰি দিম এইটো আৰু এইটো দুটা কি কৰিম মই ধৰি লওঁ 1 এইটো 2 তো
এইটো মই যোগ কৰিম কি কৰিম 1 প্লাছ 2 তো এতিয়া আমি কি পাম 2y ইকুয়ালস টু ইন্টিগ্রেশন 0 ৰ পৰা পাই বাই 2 ইয়াত লিখিব পাৰিম মই দুটা যোগ কৰিলে কি মান হ'ব আমাৰ তলতটো এলসিএম ল'ব মানে এলসিএম কমন আহি যাব তো তলতটো সেম থাকিলে কি কৰিম ওপৰত ডাইৰেক্টলি যোগ কৰি দিও তো ওপৰতো আমাৰ sin x প্লাস root over cos x থাকে dx তো এতিয়া আমি এইটো আৰু এইটো ওপৰত তলত আৰু ওপৰতো সেম হয় তো ইয়াত আবার ক্যান্সেল হৈ কিনে 1 হৈ যাব তো এতিয়া আমি ইয়াক লিখিব পাৰিম ইয়াত 0 ৰ পৰা পাই বাই 2 1 dx তো এতিয়া আমি ইয়াৰ পৰা পালো 2y ইকুয়ালস টু আমি কিমান পালো পাই বাই 2 মাইনাস 0 ইন্টিগ্রেশন কৰাৰ পিছত আমি পালো তো ইয়াত মই i এর ভ্যালু কিমান পাম পাই ডিভাইডেড বাই 4 তো এতিয়া ইয়াৰ পৰা পালো আমি পাই বাই 4 ইজ দা কারেক্ট অ্যান্সার অফ দিস কোয়েশ্চন তো এতিয়া আমি চাও 36 নম্বৰ কোয়েশ্চনৰ সলিউশন 36 নম্বৰ কোয়েশ্চনৰ সলিউশন তো এতিয়া আমাক কি দি আছে ইয়াত f of x এর ভ্যালু দি আছে ইমান f of x equals to দি আছে ইমান then the product of the roots তো ৰুটৰ প্ৰডাক্ট কিটা আমাক সুধিছে যেতিয়া n to ইনফিনিটি পালে যাব তেতিয়া কিমান হ'ব মানে ইমান ইকুয়ালস টু 0 কৰি কিনে তাৰ যিটা ৰুট পাম সেই ৰুট কিটাৰ আমাৰ ৰুটে ধৰি লম আলফা আৰু বিটা তো তাক যেতিয়া প্ৰডাক্ট কৰিলে যদি আমি n to ইনফিনিটি পালে যায় তেতিয়াহ'লে তাৰ মানটো কি হ'ব মানে a into b এর মান কিমান হবে ধৰিছে মানে আমাক দিছে যে আলফা ইনটু বিটা মান কিমান হবে যেতিয়া আমাৰ n to ইনফিনিটি পালে যায় তো এতিয়া মই এটা একবাৰ কি কৰোঁ ফাংচনটো লিখি লওঁ f of x equals to কিমান দিয়া আছে আমাক summation k equals to 2 ৰ পৰা n লৈকে x minus 1 divided by k minus 1 into whole into x minus 1 divided by k তো এতিয়া মই কি কৰিম সামেশনটো ঠিকে ৰাখিম মই k equals to 2 ৰ পৰা n লৈকে তো ইয়াক মই প্ৰথমতে কি কৰিম ভাঙি দিলে কি হ'ব আমাৰ x স্কয়ার মাইনাস তো ইয়াত আমাৰ x এর লরিতে পূরণ হবো তো হ'ব আমাৰ 1 divided by k into x আর ইয়াত লরিতে পূরণ হবো তাহলে মাইনাস 1 divided by k plus 1 divided by k minus 1 তো এতিয়া আমি কি কৰিম মাইনাস তো কমন লম লৈ কিনে 1 by k plus 1 divided by k minus 1 into x plus মানে সামেশন প্লাস হ'ব তো ইয়াত কি লিখিব পাৰিম 1 divided by k into k minus 1 হল তো এই যে আমি কি কৰিম ইয়াত যেটো সামেশন আছে সামেশনটো সবতে বিলাই দিম বিলাই দিলে কি হ'ব ইয়াত আমাৰ সামেশন k equals to 2 ৰ পৰা n লৈকে ইয়াত আমাৰ x স্কয়ার মাইনাস ইয়াত আমাৰ সামেশন দিম k equals to 2 ৰ পৰা n লৈকে 1 divided by k plus 1 divided by k minus 1 x যেটো আছে x তো মই বাইৰত লিখিব পাৰো কোনো কথা নাই আমাৰ আর নেক্সট টু x তো আমার কি এর উপর ডিপেন্ড না করে তো প্লাস সামেশন k ইকুয়ালস টু কিমান হ'ব 2 ৰ পৰা n লৈকে ইয়াত লিখিব পাৰি 1 ডিভাইডেড বাই k ইনটু k হল ইনটু k মাইনাস 1 হল তো এতিয়া মই কি কৰিম ইয়াক যেটো আছে ইয়াক মই কি লিখিব পাৰিম x স্কয়ার তো বাইরে আই যাব আমার তো ইয়ার ভিতরে থাকিব 1 তো ইয়ার আমার 1 তো k বার এড হ'ব n minus 1 বার কারণ ইয়ার এইটো আমার 2 ৰ পৰা n লৈকে কৈছে 2 ৰ পৰা n লৈকে আমাৰ 1 over n লৈকে n বার তো 2 ৰ পৰা n লৈকে কিমান হ'ব n minus 1 বার থাকিব যোগ হ'ব তো এইটো আমাৰ ইমান হ'ব ইকুয়ালস টু আমাৰ 0 তো এটা আমাক লাগে আলফা ইনটু বিটা তো ইয়াৰ আমি ৰুট কিটা মান নিছিলো আলফা আৰু বিটা তো এটা আমাক লাগে আলফা ইনটু বিটা তো আলফা ইনটু বিটাৰ মান কি হয় এনে c বাই হয় c ইয়াত কিমান আছে এইটো এই কৰি দিও কিমান আছে সামেশন k equals to 2 ৰ পৰা n 1 divided by k into k minus 1
হ'ল আৰু তলত কি দিম আমি a এৰ মান কিমান আমাৰ n - 1 তো এতিয়া আমি এইটো ভ্যালু ওলাই লম তো এইটো ভ্যালু ওলালে আমাৰ কিমান হ'ব সামেশন k = 2 ৰ পৰা লাগে n লৈকে তো প্ৰথমতে মই কি কৰিম ইয়াক মানি লম tk = টাৰ্ম নম্বৰ k টো কিমান হ'ব ওপৰতো কাৰণে মানিছো ওপৰতো কাৰণে মই ক'ল তো কি হ'ব 1/k * k - 1 তো মই কি লিখিব পাৰিম ওপৰত লিখিব পাৰিম মই k - k ইমান 1 তো এইটো আমি সলভ কৰিলে 1 হ'ব আমাৰ তোমালোকে চাব পাৰা কি কেনসেল যাব -1 প্লাস হ'ব তো ইমান হৈ যাব তো k * k - 1 তো এতিয়া মই বিলাই দিলে কিমান হ'ব k / k * k - 1 k কেনসেল যায় 1/k - 1 মাইনাস ইয়াত 1 k - 1 divided by k into k minus 1 তো cancel যায় 1 divided by k হৈ যাব তো এতিয়া মই কি কৰিম t এটা মানটো লিখিম মানে 1 পুট কৰিম 1 নহয় যেটো k এর মান আমার 2 পৰা স্টার্ট হৈছে তো 2 পৰা স্টার্ট কৰিম মই কেলস 2 বলে আমার কিমান হ'ব k2 = 1 divided by 2 minus 1 1 আৰু ইয়াত আমাৰ 2 হ'ল ইমান তো k = 3 বলে 1 divided by 2 minus 1 divided by 3 now dot k এর মান আমি n পুট কৰিলে 1 divided by n minus 1 আৰু minus 1 divided by n তো এর আমার এইটো নোয়া হৈ যাব যোগ কৰিলে এইটো নোয়া হৈ যাব এইটো নোয়া হৈ যাব তো আমাৰ ৰব কি এটা সামেশন কৰিম আমি মানে সামেশন k = 2 ৰ পৰা n লৈকে কৰিলে আমি কি কৰিম 1 divided by k into k minus 1 তো ইয়াত আমি কৰিলে আমাৰ ৰব কি 1 minus 1 divided by n তো এইটো আমাৰ ৰব তো এতিয়া আমি কি কৰিম যেটো আমাৰ আলফা ইনটু বিটা আছে আলফা ইনটু বিটাত আমি পুট কৰি দিম পুট কৰি দিলে কিমান পাম 1 minus 1 divided by n আৰু তলত হ'ব আমাৰ n minus 1 তো এতিয়া আমি কি কৰিম ইয়াক আমি লিমিট n tending to infinity alpha into beta তো কিমান হ'ব লিমিট n tending to আমাৰ n নহয় লিমিট n tending to infinity আমাৰ alpha into beta মান কিমান হ'ব 1 minus 1 divided by n আৰু এটা থাকিব n minus 1 তো n টো যেতিয়া আমাৰ ইনফিনিটি ফালে যাব এইটো আমাৰ 0 ফালে যাব আৰু ওভাৰঅল যেতিয়া এইটো আমাৰ মানে এইটো আমাৰ কি ফালে যাব এতিয়া ইনফিনিটি ফালে যাব তো ওভাৰঅল ভ্যালুটো আমাৰ কোন ফালে যাব 0 ফালে যাব তো ইমান ইকুয়াল টু 0 তো এতিয়া আমাৰ ইয়াত 36 নম্বৰ কোৱেশ্চনৰ সলিউশন হ'ব অপশন বি 0 ইজ দা কারেক্ট आंसर তো এতিয়া আমি আও 36 না 37 নম্বৰ কোৱেশ্চনৰ সলিউশন লৈ তো 37 নম্বৰ কোৱেশ্চনৰ সলিউশন কি দি আছে if the sum of first two n terms of an AP disk is equal to the sum of the n terms of an AP disk তো এতিয়া আমি ইয়াত লিখি লও কি দি আছে আমাৰ AP তো 2 + 5 + 8 প্লাস ডট এটা আমার কি এটা হইব 2n টা টার্ম থাকিব এই AP টোত আর ইকুয়ালস টু আমার কিমান হ'ব 57 + 59 + 61 ডট আর ইয়া থাকিব আমার n টা টার্ম তো এটা আমার এটা ইকুয়াল বলি দিছে তো এটা মই ইয়াক সামেশনৰ ফৰ্মুলা লিখিম সামেশনৰ ফৰ্মুলা আমি কি লিখো যে n/2 মানে টুৱাইস n টা টোটাল টার্ম ডিভাইডেড বাই 2 টুৱাইস a প্লাস আমি কি হয় আমাৰ n n/2 টুৱাইস a প্লাস n - 1 d into আমাৰ সামেশনৰ ফৰ্মুলা তো ইয়াত নাম্বাৰ অফ টার্মস কেইটা আছে n তো নাম্বাৰ অফ টার্মস তো ইয়াত আমাৰ নাম্বাৰ অফ টার্মস আছে 2n টা এর মান হল 1 তো 2 into 2 তো এর মান আছে আমার 2 তো 2 into 2 plus 2n minus 1 তো টোটাল নাম্বার অফ টার্মস হল 2n minus 1 ডির মান হল এর পরে মানে কিমান ডিফারেন্স আছে তিনি ডিফারেন্স ইয়ার পরে ইয়ালো তিনি ডিফারেন্স তো ইয়ার হল 3 ইকুয়ালস টু আমার কিমান হবে ইয়াত n টা টার্ম আছে n/2 2 into এর মান হল আমার 57 প্লাস এটা n টার নামে আছে তো n - 1 হবে n - 1 আর ডির মান হল আমার 2 তো একবার বেরিয়ে যায় তো ডির মান হল আমার 2 তো ইয়ার আমার কি যাব 2 2 ক্যান্সেল যাব ইয়ার আমার এই 2 তুলো এই 2 আর এই 2 ক্যান্সেল হয়ে যাব তো এটা আমি লিখিব পারো n হোল ইনটু 2 into 4 আর ইয়ার আমার 3 2n into 3 করিলে 6n - 3 equals to n তো 57 plus n minus 1 তো ইয়ার আমার n ক্যান্সেল হয়ে গেল হলে আমি লিখিব পারিম ইয়াত 1 plus 6n আর এফালে হবো আমার 57 বারা 1 গলে কিমান হবো 56 plus n তো এটা আমি ইয়ার পরে কি লিখিব পারিম 5n equals to 55 তো equals to আমার n equals to 11
তো ইয়াৰ পৰা পালোঁ মই অপশ্যন চি n equals to 11 ইজ দ্য কাৰেক্ট এনচাৰ। তো এতিয়া আমি চাওঁ আহা 38 নম্বৰ কুৱেশ্যনৰ সলিউশ্যন। তো ইয়াত আমাৰ দিয়া আছে যে ABC is a distinct real number. The point of position vector দি আছে আমাক কি দি আছে ধৰিলো মই A vector equals to দিয়া আছে আমাক AI cap plus BJ cap plus CK cap আৰু B vector তো কি দি আছে position vector দি আছে আমাক BI cap plus CJ cap plus AK cap আৰু C vector মান কিমান দিয়া আছে আমাক CI cap plus AJ cap plus BK cap। তো এতিয়া আমি কি কৰিম ইয়াত কলিনিয়াৰ হয় নে চাব লাগে। তো তোমালোকে যদি ইয়াত প্ৰথমতে কলিনিয়াৰ হ'বলৈ আমি কি কৰিম ইয়াৰ আমি ডিটাৰমিনেন্ট কৰি দিম। ডিটাৰমিনেন্ট কি কৰিম A B C B C A C A B। তো কৰিলে মই ইয়াত সলভ কৰিলে কেতিয়াও আমি 0 পাম বুলি ডাইৰেক্টলি খতমকে ক'ব নোৱাৰো। তো এইটো 0 নহ'ব পাৰে আমাৰ। তো সেইকাৰণে এইটো কোঅৰ্ডিনেটটো হ'ব নোৱাৰে। তো এতিয়া আমি ফৰ্ম এ ট্ৰাইংগল তো আমাৰ ইয়াত কি কৈছে ফৰ্ম এ ইকুইলেটাৰ ট্ৰাইংগল। তো ইকুইলেটাৰ ট্ৰাইংগলৰ কাৰণে কি কৰিব লাগে মই চাৰিটা লেন্থ চাব লাগে। তো মই এ বি এৰ লেন্থ কিমান চাওঁ কিমান পাম আমি b minus a whole square plus c minus b whole square plus a minus c whole square। ঠিক তেনেদৰে মই যদি বি চি এৰ লেন্থ চাওঁ বি চি লেন্থ চালে কিমান পাম মই বি চি লেন্থ তো আমাৰ কি পাম to the power c minus b whole square plus a minus c whole square plus b minus a whole square মানে এইটা বারে তো মাইনাস করেছো আর এইটা বারে তো মাইনাস করছো এইটা বারে তো মাইনাস করছো মাইনাস করি কিনা হোল স্কয়ার করে যেটা আমার ম্যাগনিটিউড লাগে দাও। তো এইটা আমরা ঠিক তেনেদৰে সি এ ভেক্টৰ উলালে কিমান পাম আমি তো এইটা আমাৰ a minus c whole square মানে সি এ ভেক্টৰটো উলালে আমাৰ সি ভেক্টৰটো কেনে সি এ ভেক্টৰটো কেনে উলাম এইটোৰ পৰা এইটো মাইনাস কৰি কিনে সি এ ভেক্টৰটো উলাইলাম তাৰ ম্যাগনিটিউড হলে আমাৰ স্কয়ার করতে দিলে হল। তো এইটা আমি ঠিক তেনেদৰে লিখিম a minus b whole square plus b minus c whole square। তো এতিয়া আমি ইয়াৰ পৰা পালো যে ইয়াত আমাৰ b minus a whole square c minus b whole square a minus c whole square ইয়াতো সেম হিকিটা আহিছে তোমালোকে চাব পাৰা সেম আহিছে মানে ইয়াত কি গম পালো ab ভেক্টৰ magnitude equals to bc ভেক্টৰৰ magnitude equals to ca ভেক্টৰৰ magnitude। তো ইয়াৰ পৰা মই পালো যে যেটা আমাৰ ট্ৰায়াঙ্গল ফৰ্ম কৰিব যে ট্ৰায়াঙ্গল ফৰ্ম কৰিব সেই ট্ৰায়াঙ্গলৰ সাইডটা ইকুয়াল হ'ব। তো আমি ট্ৰায়াঙ্গলটো কি ক'ব পাৰি ফৰ্ম এ ট্ৰায়াঙ্গল ফৰ্ম এ ইকুইলেটাৰ ট্ৰায়াঙ্গল মানে সেম হ'ব সাইডটা তাকে কৈছে। তো ইয়াৰ পৰা কি পালো আমি অপশন বি ফৰ্ম এন ইকুইলেটাৰ ট্ৰায়াঙ্গল ইজ দ্য কারেক্ট আনসার। তো এতিয়া আমি কুৱেশ্যন নম্বৰ 39 নম্বৰ সলিউশন 7 white balls 3 black balls are randomly placed in a row এটা row প্লেস কৰিছো মই the probability ওলাই আছে যে the probability that no black ball plays adjacently মানে দুটা ব্ল্যাক বল কেতিয়াও একেলগে বহিব নোৱাৰে। তো এতিয়া আমি কি কৰিম ইয়াত আমাক কি দিছে 7টা হোয়াইট বল আৰু 3টা ব্ল্যাক বল। তো এতিয়া আমাৰ কি কৰিব দিছে ইয়াক এটা ৰোড প্লেস কৰিব দিছে মানে ইয়াত 1 2 3 4 5 6 7 8 9 তো 10টা ভাগ কৰিলো মই এতিয়া কি কৰিব লাগে ইয়াত প্লেস কৰিব লাগে প্লেস কৰাৰ আমাৰ টোটাল probability লাগে আমাক probability কাৰণে টোটাল লিখিম টোটাল আৰু ওপৰত লিখিম আমি যেহেতু আমাৰ লাগে ৰিকোয়ার্ড টোটাল কিমান হ'ব আমাৰ আমি যিখন 10টা সাইডৰ পৰা 7টা ঠাই বিচাৰিলে হ'ল বিচাৰি কিনে হোয়াইট বল কেইটা বহাই দিলে তো ই মানে আমাৰ টোটাল নাম্বাৰ হৈ আছে ইনটু আমাৰ ইটো কৰিব লাগে ইনটু 1 খাতা চুজ কৰাৰ পিছত বাকি যিকেইটা থাকিল তাত আমি ব্ল্যাকটো বহাই দিয়া আমাৰ নাম্বাৰ অফ ওয়েজ কিমান হ'ব 1। তো এতিয়া আমি ৰিকোয়ার্ড মানে আমাৰ কি কৈছে যে ব্ল্যাক বল কেতিয়াও ওচৰা বহিব নোৱাৰে। তো কি কৰিব লাগিব মই হোয়াইট 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 1 2 3 4 5 6 ইয়াত মই খালী ঠাই যিকেইটা এৰিছো ন সেইকেইটাতে অকল মানে আমাৰ ব্ল্যাক বল বহিব পাৰে সেইকেইটাত বহিলে কোনো টেনচন নহয় যে এতিয়া মানে ইয়াত এটা মাজত আছে ন তো কোনোদিনে দুটা ব্ল্যাক বল একেলগে আহিব নোৱাৰিব। তো সেইকাৰণে কি কৰিম ইয়াত কেইটা প্লেস হৈছে আমাৰ এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা তো আঠটা প্লেসৰ পৰা যিকোনো তিনটা প্লেস সিলেক্ট কৰিম আৰু তাৰ পিছত মই
সেইকেইটাক বহুৱাই দিম, ব্লেক বলকেইটাক বহুৱাই দিম, তেতিয়াহ'লে আমাৰ কোনোদিনে সেইকেইটা একেলগে আহিব নোৱাৰে। আৰু বাকী এই হয়কেইটা আমি যেনে তেনে প্ৰথমতে বহুৱাই থৈ দিছোঁ, তো সেইকেইটাক সেই জেগাখিনিত বহুৱাৰ আমাৰ প্ৰবেবিলিটি নহয়, নম্বৰ অফ ৱেজ 1 হ'ব, তো সেইকাৰণে 1 হ'ব এইটো। আৰু বাকী 8টা প্লেচৰ পৰা যিকোনো 3টা প্লেচ চুজ কৰি কিনে ব্লেক বল বহুৱাৰ প্ৰবেবিলিটি হ'ল HC3। তো এতিয়া ইয়াক আমি চল্ভ কৰিলে, যদি মই চল্ভ কৰি এবাৰ দেখাই দিওঁ কেনেকৈ চল্ভ কৰিলে আমি কি পাম, 10 ফেক্টৰিয়েল ডিভাইডেড বাই 3 ফেক্টৰিয়েল ইনটু 7 ফেক্টৰিয়েল, আৰু ওপৰত থাকিব আমাৰ 8 ফেক্টৰিয়েল ইনটু ডিভাইডেড বাই 5 ফেক্টৰিয়েল ইনটু 3 ফেক্টৰিয়েল। তো এতিয়া আমাৰ ইয়াৰ পৰা কি হ'ব, আমাৰ 8 ইনটু 7 ইনটু 6 ডিভাইডেড বাই 3 ইনটু 2 ইনটু 1, আৰু তলতো আমাৰ 10 ইনটু 9 ইনটু 8 ডিভাইডেড বাই 3 ইনটু 2 ইনটু 1। তো তলখিনি কেঞ্চেল গুচি গ'ল, 8 কেঞ্চেল আউট হ'ল, আৰু ইয়াৰ আমাৰ তো আৰু ইয়াত আমাৰ কি যাব, 3 যাব 2বাৰ, আৰু যাব 5, আৰু ইয়াত যাব 3 3বাৰ। তো তল হ'ব 15 আৰু ওপৰত হ'ব আমাৰ 7, তো 7 ডিভাইড বাই 15 ইজ দ্য কাৰেক্ট এনসার। তো ইয়াৰ আমাৰ প্ৰবেবিলিটি হ'ব অপশ্যন বি 7 ডিভাইড বাই 15। তো এতিয়া আমি চাওঁ শেষৰটো কুৱেশ্যন নম্বৰ 40 সলিউশ্যন। তো ইয়াত দিয়া আছে যে let n denotes the set of all natural number and r belongs to n cross n, মানে natural number সেটাৰ পৰা বিলং কৰে, ডিফাইন বাই দিছ এই ৰিলেশ্যন দিয়া আছে, ক'ৰ পৰা ক'ব লাগে, এ বিৰ পৰা ৰিলেশ্যনটো যাব চি ডি লৈকে। তো এতিয়া আমাৰ ইয়াত দিয়া আছে ইফ যদি এইটো ইমানত এ ডি ইনটু বি প্লাছ চি ইকুৱেলছ টু যদি বি চি ইনটু এ প্লাছ ডি হয়, তেতিয়াহ'লে আমাক সুধিছে ৰিলেশ্যন আৰটো চিমেট্ৰিক হ'ব, ৰিফ্লেক্সিভ হ'ব, নে অকল ট্ৰানজিটিভ হ'ব, নে ইকুইভেলেন্স ৰিলেশ্যন হ'ব। মানে ইকুইভেলেন্স মানে চিমেট্ৰিকো হ'ব, ট্ৰানজিটিভো হ'ব, আৰু ৰিফ্লেক্সিভো হ'ব। তো প্ৰথমতে মই ৰিফ্লেক্সিভৰ কাৰণে চাম। তো ইয়াত আমাৰ কি হ'ব লাগে যে এ বি আৰু এইটো হ'ব লাগে। যদি এইখিনি হয়, এইটো যদি ছেটটোত থাকে, তেতিয়াহ'লে এইটো হ'ব আমাৰ ৰিফ্লেক্সিভ। তো এইটো আমাৰ কণ্ডিশ্যনটো ছেটিছফাই কৰে নে নকৰে চাই লওঁ। কণ্ডিশ্যনটো হ'ল আমাৰ এইটো আমাৰ কি কণ্ডিশ্যন। তো ইয়াত আমাৰ পুট কৰিলে কিমান পাম, ইয়াত মই বেলেগ চেঞ্জ কৰা নাই, ইয়াত কি কৰিছোঁ, চি জেগাত মই এ লিখিছোঁ আৰু ডি জেগাত মই বি লিখিছোঁ। তো ইয়াত আমাৰ ডি জেগাত যদি বহুৱাই দিওঁ কিমান হ'ব, বি হ'ব, আৰু এইফালে আমাৰ কি লিখিম, বি জেগাত বি থাকিব আৰু চি জেগাত এ, ইকুৱেলছ টু মানে ইকুৱেল হয় নে চাব লাগে। তো ইয়াত বি জেগাত আমাৰ বিটোৱে থাকক, আৰু চি জেগাত আমি এ পুট কৰি দিওঁ, আৰু ইয়াত আমাৰ এ জেগাত এ থাকক, আৰু ডি জেগাত আমি কি পুট কৰিম, বি। তো ইয়াৰ পৰা কি পালোঁ মই, এইফালে যিটো সংখ্যা দেখিছোঁ এইফালে সেইটোৱে আছে, তো ছেম হয়, তো আমাৰ এইটো ৰিফ্লেক্সিভ হ'ব, আমাৰ হ'ব। ঠিক তেনেদৰে মই চাম চিমেট্ৰিকটো। চিমেট্ৰিক চাবলৈ আমাৰ যদি আমাৰ এইটো আছে, মানে এ বি ৰিলেশ্যনত আছে চি ডিৰ লগত, তেতিয়াহ'লে আমি দেখাব লাগে, নে ইয়াক এটা কি কাম কৰিম, কণ্ডিশ্যনটো অলপ চিম্প্লিফাই কৰি লিখি লওঁ, যাতে এক চাইডত আমাৰ এইখিনি থাকে আৰু এক চাইডত আমাৰ এইখিনি থাকে। তো এই লিখিলে আমাৰ কি হ'ব, এ ডি বি প্লাছ এ ডি চি ইকুৱেলছ টু বি চি এ প্লাছ বি চি ডি। তো এতিয়া আমি ইয়াৰ পৰা কি লিখিব পাৰিম, যিহেতু মই এইফালে এ বিটো ৰাখিব পাৰছোঁ, তো এইটো এটা আৰু ইয়াৰ পৰা এইটো এটা এইফালে লৈ আনিলে আমাৰ কিমান হ'ব, এ বিটো কমন ল'ব, কমন লৈ কিনে কিমান হ'ব, ই মাইনাছ চি ইকুৱেলছ টু, তো এইফালে মই কি লিখিম, এইফালে লিখিম মই ডিটো কমন ল'ম, ডিটো কমন ল'লে সৰি, তো এইফালে মই কমন ল'ম এ আৰু চি, তো এইফালে মই কমন ল'ম চি আৰু ডি, এইটো যদি এইফালে লৈ আহোঁ, চি ডি কমন ল'ম, ল'লে আমাৰ এ মাইনাছ বি থাকিব ইয়াত, তো সৰি বি মাইনাছ এ থাকিব। তো এতিয়া আমি ইয়াৰ পৰা লিখিব পাৰোঁ এ বি ডিভাইডেড বাই বি মাইনাছ এ মাষ্ট বি ইকুৱেল হ'ব লাগিব চি ডি ডিভাইডেড বাই ডি মাইনাছ এ। হ'ল। তো এতিয়া আমি ইয়াত এই ইকুৱেশ্যনটো ছেটিছফাই হয় নে তাক চাম। তো এতিয়া আমাৰ ইমানটো হয়, চিমেট্ৰিক হ'লে এইটো হয়, আমি দেখাব লাগে যে এইটো হয় আমাৰ চি ডি ৰিলেশ্যনত থাকিব লাগিব এ বিৰ লগত। তো এতিয়া আমি কি কৰিম,
তো এতিয়া আমি কি কৰিম যিটো ৰিলেশ্যন আছে সেই ৰিলেশ্যনটো কি কৰিম মানে এইটো এটা চেটিছফাই হয় নে নহয় তাক আমি চাম এটা যদি পুট কৰি দিওঁ প্ৰথমতে আমাৰ কি হ'ব চি ডি ডিভাইডেড বাই ডি মাইনাছ চি মাষ্ট বি ইকুৱেলছ টু ছেকেণ্ডটো আমাৰ কি হয় আল্টিমেটলি আমি ইয়াত কি কৰিছোঁ চিটো এৰ লগত এক্সচেঞ্জ কৰিছোঁ আৰু ডিটো বিৰ লগত এক্সচেঞ্জ কৰিছোঁ তো ইয়াত আমাৰ হ'ব এ বি আৰু ইয়াত আমাৰ বি মাইনাছ তো ইয়াত আমাৰ এইটো চেটিছফাই কৰিব কাৰণে ইয়াৰ পৰা আমি এইটো পাইছোঁ আৰু ইয়াৰ পৰা আমি পাইছিলোঁ এইটো এটা দুটা ছেমে হয় আমাৰ তো ইয়াত আমাৰ চিমেট্ৰিকো হ'ব ঠিক তেনেদৰে মই যদি ট্ৰানজিটিভ চাওঁ ট্ৰানজিটিভৰ কাৰণে চালে কি পাম আমি যদি আমাৰ এ বি ৰিলেশ্যনত থাকে আমাৰ চি ডিৰ লগত আৰু আমাৰ চি ডি ৰিলেশ্যনত থাকে ই এফৰ লগত তো আমি দেখাব লাগে যে আমাৰ ই এফটো ৰিলেশ্যনত থাকিব এ বিৰ লগত তো এইটো যদি হয় ইয়াৰ পৰা আমি কণ্ডিশ্যনটো কি পাম যে এ বি ডিভাইডেড বাই বি মাইনাছ এ মাষ্ট বি ইকুৱেলছ টু চি ডি ডিভাইডেড বাই ডি মাইনাছ চি আৰু ইয়াৰ পৰা আমি কি পাম কণ্ডিশ্যনটো চি ডি ডিভাইডেড বাই ডি মাইনাছ চি আৰু ইয়াত আমাৰ ই এফ মাইনাছ এফ মাইনাছ ই মানে ইয়াত এটা কথা লক্ষ্য কৰিছোঁ তোমালোকে যে লাষ্টৰটোৰ পৰা মই আগতটো বিয়োগ কৰিছোঁ মানে এফৰ পৰা ই বিয়োগ কৰি আছোঁ তো এইটো হ'ল তো ইয়াৰ পৰা আমি কি লিখিব পাৰিম তো এইটো হ'বলৈ আমাৰ কি হ'ব লাগিব ই এফ ডিভাইডেড বাই এফ মাইনাছ ই ইকুৱেলছ টু বি এ ডিভাইডেড বাই বি মাইনাছ এ এইটো হ'ব লাগিব তো ইয়াৰ পৰা চাবা তোমালোকে এইটো আৰামত পাই যাম মই এই দুটাৰ পৰা কি পাম মই এইটো আৰু এইটো ছেম আছে তো মই কি কৰিম তিনিটা মানে ছেমেই হ'ব আমাৰ তো আমাৰ এইটো নোহোৱা কৰি কিনে মই এইটো জেগাত এইটো লিখিব পাৰোঁ তো কি লিখিম মই এ বি ডিভাইডেড বাই বি মাইনাছ এ ইকুৱেলছ টু এইটোতো ছেমেই হয় তো এইটো মই নিলিখোঁ মই এইটো লিখিম পাৰে ই এফ ডিভাইডেড বাই এফ মাইনাছ ই ইকুৱেলছ টু চি ডি ডিভাইডেড বাই ডি মাইনাছ চি তো ইয়াত আমাৰ এইটো আছে আৰু ইয়াতো আমাৰ এইটো পাইছোঁ তো ইকুৱেল হয়েই আমাৰ তো এইটো আমাৰ থাকিব এই যিটো ৰিলেশ্যন হ'ব সেইটো আমাৰ ট্ৰানজিটিভো হ'ব তো যিহেতু আমাৰ যিটো ৰিলেশ্যন পালোঁ মানে আৰ পালোঁ সেইটো এটা আমাৰ ৰিফ্লেক্সিভো হয় চিমেট্ৰিকো হয় ট্ৰানজিটিভো হয় তো আমি ক'ব পাৰিম যে আৰ ইজ এন ইকুইভেলেণ্ট ৰিলেশ্যন তো ইয়াত আমাৰ অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ